যোৰহাট জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ দুগৰাকী জ্যেষ্ঠ কৰ্মচাৰী অপৰাজিতা মহন্ত, কনিষ্ঠ প্ৰশাসনিক সহায়ক আৰু হেমেন বৰা জাৰিকাৰক ইংৰাজী 31 জুলাই 2026 তাৰিখে অৱসৰ গ্ৰহণ কৰাৰ নিমিত্তে মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ সকলো ন্যায়িক বিষয়া, মুখ্য প্ৰশাসনিক বিষয়া আৰু সকলো কৰ্মচাৰীৰ সহযোগত এখন উচ্চমানৰ সম্বৰ্ধনা সভা শ্ৰীযুত অৰুজ্যোতি বৈশ্য মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ সভাপতিত্বত কনফাৰেন্স হলত অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু সম্বৰ্ধনা সভাৰ আঁত ধৰে শ্ৰী দুৰ্লভ দাস মুখ্য প্ৰশাসনিক বিষয়াই। সুন্দৰকৈ উদ্দেশ্য ব্যাখ্যা আৰু সম্বৰ্ধনা অনুষ্ঠানটিৰ আকৰ্ষণীয় কৰি বিদায়ী প্ৰাৰ্থী দুগৰাকীক কৰ্মময় জীৱনৰ বিভিন্ন পৰ্যায়ৰ আলোকপাত কৰে। অপৰাজিতা মহন্তই 30 বছৰ আৰু হেমেন বৰাই 37 বছৰ কাল শিক্ষাৰ্থীৰে কৰ্মজীৱন অতিবাহিত কৰি কৰ্মচাৰীসকলৰ বাবে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈছিল। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ শ্ৰী গৌতম দৈমাৰী, শ্ৰী মনসিজু ভট্টাচাৰ্যী, সহকৰ্মী সঞ্জয় কলিতা, ৰীতামণি বৰা, মানস প্ৰতিম দুৱৰা, সত্যজিৎ নেওগ, মানস প্ৰতিম দত্ত, তৃপ্তিৰেখা হাজৰিকা, বিনোদ বাস্পৰ আদিয়ে সাৰুৱা প্ৰাপ্ত প্ৰদান কৰে। কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু বিদায়ী ব্যক্তি দুগৰাকীৰ উপস্থিতিত আৰু ৰসাল বক্তব্যত সভাখনিক সৌন্দৰ্য বৃদ্ধি পাইছিল। সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰাৰম্ভতে মুখ্য প্ৰশাসনিক বিষয়াদ্বয়ে অৱসৰী প্ৰাৰ্থী দুগৰাকীক মনোৰম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। যোৱা ইংৰাজী 31 জুলাই 2026 তাৰিখে আমাৰ মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয় যোৰহাটৰ দুগৰাকী জ্যেষ্ঠ কৰ্মচাৰী শ্ৰীযুতা অপৰাজিতা মহন্ত আৰু শ্ৰীযুত হেমেন বৰাদেৱে অৱসৰ গ্ৰহণ কৰে। এই অৱসৰ গ্ৰহণৰ মুহূৰ্তবিলাক, এই অৱসৰ গ্ৰহণৰ দিনবোৰ আমি সজীৱ কৰি ৰাখিবৰ বাবে আমাৰ কাৰ্যালয়ৰ কনফাৰেন্স ৰুমত শ্ৰীযুত অৰুজ্যোতি বৈশ্য ছাৰ অৰ্থাৎ তেখেত মুখ্য ন্যায়িক দণ্ডাধীশ দেৱৰ সভাপতিত্বত এখনি সুন্দৰ সভা অনুষ্ঠিত কৰা হয়। আৰু এই সভাত আটাইকেইগৰাকী ন্যায়িক দণ্ডাধীশ তথা 8খন আদালতৰ প্ৰিজাইডিং অফিচাৰ, মুখ্য ন্যায়িক বিষয়াসকলে আমাৰ আদালতৰ আৰু কাৰ্যালয়ৰ সকলো কৰ্মচাৰীয়ে সহযোগ কৰিছিল। আৰু এই উল্লেখযোগ্য সম্বৰ্ধনা সভাখনিত উদ্দেশ্য ব্যাখ্যা আৰু এই সম্বৰ্ধনা সভাখনি আগবঢ়া হৈছিল মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ মুখ্য প্ৰশাসনিক বিষয়া শ্ৰী দুৰ্লভ দাস। আৰু এই কাৰ্যসূচীত সকলো কৰ্মচাৰীয়ে আমাৰ অৱসৰ গ্ৰহণ কৰা প্ৰাৰ্থীদ্বয় মহন্ত বাইদেউ আৰু হেমেন বৰাদেৱৰ জীৱনীৰ ওপৰত, তেওঁলোকৰ কৰ্মজীৱনীৰ ওপৰত আধাৰত এখনি সম্বৰ্ধনা পত্ৰ, সৰ্বাংগ সুন্দৰ সম্বৰ্ধনা পত্ৰ নিয়োগ কৰা হৈছিল। আৰু এই সম্বৰ্ধনা পত্ৰ দুইখনতেই তেখেতলোকৰ কেতিয়া কামত যোগদান কৰিছিল, তেখেতলোকৰ কৰ্মজীৱনৰ সান্নিধ্যৰ সুবাস আমাৰ কাৰণে কেনেকুৱা আছিল, আমি আশা কৰিছিলোঁ যে সকলো কৰ্মচাৰীয়ে তেখেতলোকৰ এই মুহূৰ্তত বিদায়ৰ মুহূৰ্তত উপস্থিত ৰাখি সহযোগিতা জানিব। আৰু আমি সফল হৈছিলোঁ। আমাৰ সকলো ন্যায়িক বিষয়া আৰু কৰ্মচাৰীয়ে সেই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি আৰু সেই সম্বৰ্ধনা সভাখনত উপস্থিত আছিল। তেখেতলোকক সুন্দৰ সুকুৰা মানপত্ৰ, সম্বৰ্ধনা পত্ৰ, চেলেঞ্জ, জাপি, শৰাই আৰু ধুনীয়া ৰাধাকৃষ্ণৰ ফটো সম্বলিত ফ্ৰেমেৰে আৰু ক্ষুদ্ৰ বৃহৎ প্ৰীতি উপহাৰে তেখেতলোকক সম্বৰ্ধনা জনোৱা হৈছিল। আৰু সম্বৰ্ধনা সভাত আমাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ কনিষ্ঠ প্ৰশাসনিক বিষয়া শ্ৰীযুত সঞ্জয় কলিতা আৰু বাকীসকল কৰ্মচাৰীৰ পৰা শ্ৰীযুতা ৰীতামণি বৰা, তৃপ্তিৰেখা হাজৰিকা, মানস প্ৰতিম দত্ত, মানস প্ৰতিম দুৱৰা, বিজয় শইকীয়া আৰু বিনোদ বাস্পৰ আদি ব্যক্তিসকলে তেওঁলোকৰ বহুমূলীয়া বক্তব্য কম সময়তে ধুনীয়াকৈ প্ৰকাশ কৰিছিল। আৰু ন্যায়িক বিষয়াসকলেও তেখেতলোকৰ কাৰ্যকালত আমাৰ এই যোৰহাটৰ এই ন্যায়িক ন্যায়িক কৰ্মচাৰীৰ কাৰ্যালয়লৈ আহি তেওঁলোকৰ মনোভাৱ কেনেকৈ প্ৰকাশ কৰিছিল। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।